আমি পোনপটীয়া সম্প্ৰচাৰযোগে আসাম টক্সৰ দৰ্শকক সেই স্থানৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ বা সেই সামগ্ৰিক বৰ্তমান সেই স্থানত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ঘটনাস্থলীৰ পৰা সবিশেষ কথা আমাক জনাবৰ বাবে আমাৰ দবকাৰ সংবাদদাতা আব্দুল হান্নানক তালুকদাৰক আমি অনুৰোধ জনাইছোঁ। আব্দুল, এক কি মৰ্মান্তিক দৃশ্য আৰু এক দশক পূৰ্বে এনেকুৱা এক ঘটনাৰ সন্মুখীন হৈছিলে সমগ্ৰ হোজাইবাসী আৰু সমগ্ৰ অসমে দেখিছিলে, কিন্তু আমি ভাবিছিলোঁ যে সেই ঘটনাৰ পিছত হয়তো আৰু কেতিয়াও আমি এনেধৰণৰ ভয়ংকৰ ঘটনা কোনো দিনেই দেখা নাপাম। আমি সকলোৱে নিশ্চিত হৈছিলোঁ যিহেতু বন বিভাগ আৰু ৰেল বিভাগে তেওঁলোকে যুটীয়াভাৱে এইখন অঞ্চলত এলিফেণ্ট কৰিডৰ হিচাপে তেওঁলোকে ঘোষণা কৰিছিলে, কিন্তু কেৱল মাত্ৰ বন বিভাগ আৰু ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ বা বিভাগীয় কৰ্তৃপক্ষৰ তেওঁলোকৰ অমনোযোগিতা আৰু অকৰ্মণ্যতাৰ কাৰণে আজি এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। আৰু আপোনালোকে আৰু আমি হৃদয় বিদাৰক ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে। যি 7টাকৈ হাতী, তাৰ মাজতে 4টাকৈ হাতীৰ পোৱালি আছে, সৰু কণমানি পোৱালি আছে। এই 4টা পোৱালিসহ 7টাকৈ হাতীৰ মৰ্মান্তিক যি মৃত্যু হৈছে, সেই মৃত্যু সমগ্ৰ ডবকা হোজাই কামপুৰ অঞ্চলৰ লোকে হৃদয় বিদাৰক দৃশ্যত কোনেও সহ্য কৰিব পৰা নাই। মোৰ ওচৰত এগৰাকী প্ৰকৃতিপ্ৰেমী লোক আছে, তেওঁলোকে ইতিমধ্যে এই বিষয়লৈ বহুত মাত মাতি আহিছে। দাদা, কি ক'ব এই যে হৃদয় বিদাৰক ঘটনা? এইটো এটা বৰ দুখজনক ঘটনা। ইয়াৰ আগত 2016 চনত ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আগত পটিয়াপাম বুলি কয়, তাতো এনেধৰণৰ ঘটনা হৈছিল। তাত প্ৰায় 5টাকৈ হাতী মৃত্যু হ'বলগীয়া হৈছিল আৰু আজি একেই তদ্ৰুপ ঘটনা ইয়াত হৈছে। এইটো একমাত্ৰ ইয়াৰ বাবে দায়ী অসম চৰকাৰৰ ফৰেষ্ট বিভাগ আৰু ৰেল বিভাগ। তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি এই অৱস্থাৰ কৰুণ এটা অৱস্থাৰ আমি দেখা পাবলগীয়া অৱস্থা হৈ গ'ল। গতিকে আমি অতি দুখ পাইছোঁ। আমি মৰ্মান্তিকভাৱে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ৰেল বিভাগক আমি দাবী জনাইছোঁ, ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে ফৰেষ্ট বিভাগে ঠিক 1:30মান বজাতে নিশা ৰেল বিভাগক জনাইছিল যে আজি হাতী পাৰ হোৱাৰ সম্ভাৱনা আছে, কিন্তু ৰেল বিভাগে এতিয়া গা সৰা মন্তব্য কৰিছে যে য'ত জনাব লাগিছিল তেওঁলোকে তাত জনোৱা নাই, যাৰ ফলত ৰেল নিয়ন্ত্ৰণ কৰিব পৰা নগ'ল। কিন্তু 2016 চনতে এই অঞ্চলৰ কামপুৰ যমুনামুখৰ ৰাইজে দাবী জনাইছিলে যে অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে অন্তত লামডিঙৰ পৰা চাপৰমুখলৈ ৰেলৰ স্পীডটো এটা নিয়ন্ত্ৰণ কৰি পেলাই এনেকুৱা গতিত চলাব লাগে যাতে কিছু আঁতৰত হাতী দেখা পালে ৰেলখন ৰখাব পাৰে, কিন্তু তাকে নকৰিলে। আৰু ইয়াৰ লগে লগে আজি চাওক এই ৰেলখনৰ অৱস্থা, প্ৰায় ইঞ্জিনৰ সৈতে 2টা ডবা লাইনচ্যুত হৈছে। যদি কিবা কাৰণত দুৰ্ভাগ্যবশতঃ যদি ৰেলখন বাগৰি গ'লহেঁতেন, কিমান লোক নিহত হ'বলগীয়া হ'লহেঁতেন, আহত হ'বলগীয়া হ'লহেঁতেন, ইয়াৰ কোনো হিচাপ নাথাকিলহেঁতেন। গতিকে আমি অসম চৰকাৰক এইটোও দাবী জনাওঁ যে আপোনালোকে কেৱল ফৰেষ্টৰ মাটিত কোনোবা দুখীয়া মানুহে সাধাৰণ জুপুৰি এটা সাজি থাকিলে তাক ভাঙিবলৈ যিধৰণে উদ্যত হৈ পৰে, উন্মাদ হৈ পৰে, ঠিক তেনেদৰে নিজৰ ম্যাদী পট্টাৰ কৃষিভূমিৰ ধান যেতিয়া বন্যহস্তীয়ে ধ্বংস কৰে, তাৰ ক্ষতিপূৰণো আপোনালোকে দিবলৈ কিন্তু বাধ্য থাকিব লাগিব ফৰেষ্ট ডিপাৰ্টমেণ্ট। এনেকৈ পেলাই আৰু বেছি দিন নচলে। গতিকে আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ভাৰতীয় ৰেল বিভাগকো দাবী জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে ইয়াত এনেকুৱা ব্যৱস্থা কৰক। এতিয়া বিজ্ঞান ইমান উন্নত হৈছে, বিজ্ঞান প্ৰযুক্তি ইমান উন্নত অৱস্থাৰ পিছতো কিয় বাৰে বাৰে ৰেলে হাতী কাটিবলগীয়া এটা অৱস্থা হৈছে? আমি জানিব পাৰিছোঁ যে মৰিয়নি অঞ্চলত, সেই অঞ্চলত এনেকুৱা এটা চেঞ্চৰ ব্যৱস্থা কৰা হৈছে যে হাতী বা গধুৰ কিবা জীৱ জন্তু যদি ৰেল লাইনৰ কাষলৈ আহে তেওঁলোকৰ নিয়ন্ত্ৰণ কক্ষত চাইৰাণ বাজি যায়, আৰু ইয়াতো এই ব্যৱস্থা গ্ৰহণ কৰক। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, চৰকাৰে আৰু যাতে ভৱিষ্যতে ইয়াতে যে আজি যে দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে, তাৰ কাৰণে আপুনি কি ভাবে? কোনো তদন্তৰ প্ৰয়োজন আছে নে নাই? উচ্চ পৰ্যায়ৰ তদন্ত, আৰু ইয়াতে কোন দোষী হ'ব পাৰে? কি এইটো কোন দোষীটো আমি নাজানো, কিন্তু দোষীটো নিশ্চয় ওলাবই, কাৰোবাৰতো গাফিলতি থাকিবই লাগিব। গতিকে চৰকাৰে, ৰেল বিভাগে, তেওঁলোকে যিহেতু এইটো কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত থাকে ৰেল বিভাগ, তেওঁলোকে CBI জৰিয়তে অতি শীঘ্ৰে তদন্ত কৰক। ইয়াৰ বাবে দায়ী কোন বিষয়াৰ কাৰণে এই দুৰ্ঘটনা হ'ল ওলাই পৰিব। এইটো হয়, আমি এই মৰ্মান্তিক ঘটনা আমি পুনৰ কিছু অংশ দেখুৱাই ল'ব বিচাৰিছোঁ যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। মই মোৰ সতীৰ্থ সাংবাদিকক অনুৰোধ কৰিম তেওঁ দেখুৱাব। যি 7টাকৈ বন্যহস্তী ইয়াতে মৃত্যু হৈছে, আমি এক ধৰণৰ হত্যা কৰা হৈছে বুলি ক'ব লাগিব। আৰু এই হস্তীখিনিৰ মৃতদেহ তেওঁলোকে সমাধিস্থ কৰিবৰ কাৰণে ৰেল বিভাগে ইয়াতে ব্যৱস্থা কৰিছে। আপোনালোকে দেখা পাইছে তেওঁলোকে ইয়াতে কবৰ খান্দি ইয়াতে তেওঁলোকক এই বন্যহস্তীসমূহৰ এইখিনি স্থানতে তেওঁলোকে বন্যহস্তীসমূহক সমাধিস্থ কৰিবলৈ ব্যৱস্থা
কৰিছে কিন্তু ইয়াতে ৰাইজে খুব প্ৰকাশ কৰিছে যে ৰেল বিভাগে কিয় জনা নাছিলে বা ইয়াতে আমি প্ৰথম পৰ্যায়ত ৰেল বিভাগে অস্বীকাৰ কৰিছিল যে বন বিভাগৰ লোকে তেওঁলোকক জনোৱা নাই কিন্তু এই কথা তেওঁলোকে ক'লে নহ'ব এক দশক পূৰ্বে যেতিয়া ঘটনা সংঘটিত হৈছিল 2016-17 চনত সেই তেতিয়াই জনাই দিয়া হৈছিল যে এইখন হস্তি কৰিডৰ ইফালে হস্তি অহা যোৱা কৰে কিন্তু এই আজিও যেতিয়া যোৱা নিশাও যেতিয়া এই বন্যহস্তিসমূহৰ বিশাল জাক এটা দুটা নহয় বিশাল প্ৰায় শতাধিক বন্যহস্তিৰ এটা জাকে এইখন অঞ্চলেদি পাৰ হৈ যোৱাৰ সম্ভাৱনীয়তাৰ কথাটো বন বিভাগৰ লোকে ৰেল বিভাগক জনোৱা বুলি তথ্য লাভ কৰা হৈছে ৰেল বিভাগক জনোৱাৰ পিছত ৰেল বিভাগে যিখন দ্ৰুতবেগী সকলোৱে গম পায় যে ৰাজধানী এক্সপ্ৰেছখন অত্যন্ত দ্ৰুতবেগী ৰেলগাড়ী হয় আৰু এই ৰেলখন পাৰ হৈ যোৱাৰ সময়ত তেওঁলোকে কিয় কোনো ধৰণৰ আগতীয়া ব্যৱস্থা বা সতৰ্কতামূলক ব্যৱস্থা বা ৰেলগাড়ীখনৰ গতিবেগ কমাই মই পুনৰাই উল্লেখ কৰিছোঁ আমাৰ আসাম টক্সৰ দৰ্শকসকলক ইতিমধ্যে জানে যে আসাম টক্সৰ আগতে যিগৰাকী জনসম্পৰ্কৰকী বিষয়া আছে তেওঁ মন্তব্য কৰিছে যে ৰেলৰ গতিবেগ 90 কিলোমিটাৰৰ ওপৰত আছিল যে এখন হস্তি কৰিডৰেদি পাৰ হৈ যাওঁতে এখন ৰেলৰ গতিবেগ যদি 90 কিলোমিটাৰতকৈ ওপৰত থাকে তেনেহ'লে ইয়াক কেনেধৰণৰ ভয়াৱহ ৰূপ ল'ব পাৰে যাৰ ফলতে এই 7টাকৈ বন্যহস্তিৰ অকাল মৃত্যু হৈছে আৰু অসমবাসীয়ে এনে এক দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হ'বলৈ লৈছে। ধন্যবাদ জনাইছোঁ আপুনি পোনপটীয়া সম্প্ৰচাৰৰ যোগে সেই স্থানৰ পৰা আমাক সবিশেষ কথাখিনি জনোৱাৰ বাবে